Hello everyone. আজি আমি এক্সারসাইজ 2A ক্লাস 7 এক্সারসাইজ 2A কোয়েশ্চন নাম্বার 11 আর 12 তো আজি করি ঠিক আছে সোয়া কোয়েশ্চন নাম্বার 11 আমার দিয়া আছিল এটা ত্রিভুজৰ কোন ত্ৰিটাৰ মাপৰ অনুপাত 4:12:29 হলে কোন ত্ৰিটাৰ মাপ নিৰ্ণয় কৰা সোয়া নাম্বার 11 एक मिनट बराबर त्रिभुज मैं तो लिखी त्रिभुज तो सुआ मैं কি আছে এ বি সি এটা যে কোনো ধরনের ত্রিভুজই হোক ঠিক আছে ইয়াৰ তিনিটা কোণ আছে এইকেইটা কোণৰ মাপ আমি উলিয়াব লাগে এতিয়া তোমালোকে আগতে পাইছিল টকাৰ পৰিমাণৰ মুঠ পৰিমাণৰ পৰা তোমালোকে 3-4জন ব্যক্তি হোক 3জন আৰু 2জন যিমানেই আছিল আগতে পাই আহিছা এইবিলাকৰ টকাবিলাক কেনেকৈ আমি ভগাইছিলোঁ মুঠ টকা এটাৰ পৰা এটা পৰিমাণৰ পৰা ইয়াত আমি কোনবিলাকক ভগাই দিব লাগে যে এইটো কোণৰ ইমান মাপ হ'ব এইটোৰ ইমান হ'ব এইটো কিমান হ'ব এই কোনবিলাকৰ মাপবিলাক ভগাওঁতে আমাৰ মুঠ পৰিমাণটো লাগিব নহয় মানে এই কোন আটাইকেইটাৰ যোগফলটো লাগিব মুঠ পৰিমাণ আগতে যেনেকৈ আমি ব্যক্তিসকলক টকা ভগাই দিছিলোঁ তেতিয়া ইয়াৰ যোগফলটো হৈছিল আমাৰ প্ৰশ্নত দিয়া মুঠ টকাটোৰ পৰিমাণটো হ'ব লাগে আৰু অনুপাতটো দিয়া থাকে কেৱল ব্যক্তি এজনৰ টকা দিয়া নাথাকে তথাপিও উলিয়াব পাৰি কেনেকৈ মুঠ পৰিমাণটো লাগিব আৰু অনুপাতটো লাগিব কিমান অনুপাতত দিয়া হৈছে বা অনুপাতটো কিমান তেওঁলোকৰ ভাগৰ অনুপাতবিলাক ইয়াতো তেনেকৈ তেওঁলোকৰ ইহঁতৰ কোনকেইটা মাপৰ অনুপাতটো আমাৰ দিয়া আছে আৰু মুঠ পৰিমাণটো কোণৰ মুঠ পৰিমাণটো বা কোণৰ যোগফলটো আমি জানো 180 ডিগ্ৰী বুজি পাইছা চ' আমি ইয়াতে লিখি লওঁ ধৰা হ'ল এ বি সি এটা ত্ৰিভুজ য'ত আমি এংগেল এ এংগেল বি আৰু এংগেল সিৰ মান উলিয়াব লাগে কি কি মান উলিয়াব লাগে এংগেল বি এংগেল এ এংগেল বি আৰু এংগেল সিৰ মান উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা যদি তোৰ মান উলিয়াব লাগে আমাৰ প্ৰশ্নত কি দিয়া আছিল কোন ত্ৰিটাৰ মাপৰ অনুপাত আমি কি ধৰিছো ত্ৰিভুজটো এ বি চি তেতিয়াহ'লে ইয়াৰ ত্ৰিটা কোন কি হ'ব এংগেল এ এংগেল বি আৰু এংগেল চি তেতিয়াহ'লে আমি এইদৰে লিখিব লাগিব যে ইহঁতৰ মাপৰ অনুপাত এৰ মাপৰ অনুপাত কৈছে নহয় কলন বিৰ মাপ সিৰ মাপ equal to 4:12:29 বা 4:12:29 তোমালোকে ইয়াত দেখা পাইছে কলন মাজত দিছো মই এইদৰে লিখিব পাৰি আমি বুজি পাইছা বা এইদৰে লিখিব পাৰিবা তোমালোকৰ ইচ্ছা যে এৰ মাপ কমা বিৰ মাপ কমা সিৰ মাপ কমা নহয় আৰু দি পেলাই আৰু সিৰ মাপৰ অনুপাত এইদৰে লিখিলে কোনো অসুবিধা নহয় বুজি পাইছা মানে এটা কথা মই তোমালোকক কওঁ এক্সাম্পল হিচাপত ধৰিলে তোমাৰ হাতত 20 টকা আছে বন্ধুৰ হাতত 10 টকা আছে তোমাৰ বন্ধুৰ ইয়াৰ অনুপাত উলিয়াবলৈ হ'লে কি কৰিব লাগিব 20টো লৈ পেলাই মাজত কলন দি পেলাই 10টো লিখিব লাগিব হয় নহয় এইটো লিখিব লাগিব এইটো কি আহিল তোমাৰ টকা তোমাৰ বন্ধুৰ টকা এই সংখ্যাটোৰ পৰিৱৰ্তে মই এতিয়া লিখি দিওঁ তোমাৰ টকা তোমাৰ বন্ধুৰ টকা মাজত কলন দি পেলাই লিখিব পাৰি আমি বা তোমাৰ ভাগ তোমাৰ বন্ধুৰ ভাগ তো ইয়াতো তেনেকৈ মই এইটো লিখিছোঁ বুজি পাইছা আৰু এনে ভাষা অনুসৰি আমি বাক্য অনুসৰি লিখিলে পাৰিম আমি বাক্য এটা লিখি পেলাই যে এৰ মাপ কমা বিৰ মাপ আৰু সিৰ মাপৰ অনুপাত 4:12:29 এইদৰে লিখিব পাৰিবা তোমালোকৰ ইচ্ছা মই এইদৰে লিখি দিছোঁ অলপ শ্বৰ্টকাট হৈ যাব সেইকাৰণে কলম দি পেলাই মানে ইয়াতে এৰ মাপ এটা
এৰ মাপৰ এটা মান আহিব, বিৰ মাপৰ মান আহিব, চিৰ মাপৰ মান আহিব। এই মানখিনিৰ পৰা আমি এইখিনি অনুপাতটো পাওঁ, হয় নে নহয়? কেঞ্চেল আউট কৰি পেলাই অভিষ্টাৰত নি পেলাই, বুজি পাইছ? একজাতীয় সংখ্যাৰে হৰণ কৰি পেলাই অভিষ্টাৰত লৈ যাওঁ অনুপাতবিলাক, ইয়াৰ প্ৰকৃত মানৰ পৰা ৰাশিবিলাকৰ। যিয়ে হওক আমি ইয়াতে মানখিনি উলিয়াব লাগে। এতিয়া মুঠ মান লাগিব, মুঠ পৰিমাণটো। এতিয়া আমি কি কৰিম চোৱা, অনুপাতটোত জড়িত এই অনুপাত যিটো আছে ইয়াৰ জড়িত সংখ্যা কেইটাৰ যোগফল, অনুপাতটোত জড়িত সংখ্যা কেইটাৰ যোগফল। সংখ্যা কেইটা কি কি আছে? 4, 12, 29। 4 + 12 + 29, ইয়াত কিমান হ'ব? 4 + 12 16 + 29 কিমান হ'ব? 6 + 9 15, দিব 1, 1 + 2 3 + 1 45, হয়নে? এতিয়া অনুপাতটোত জড়িত সংখ্যাকেইটাৰ যোগফল লৈ লৈছোঁ। এতিয়া আমি কি উলিয়াব লাগে? সিহঁতৰ প্ৰকৃত মানবিলাক উলিয়াব লাগে। অনুপাতটো আছে, অনুপাতটোৰ জড়িত সংখ্যাকেইটাৰ যোগফলো আছে। প্ৰকৃত মান উলিওৱাৰ সময়ত আমি মুঠ মানটোৰ প্ৰয়োজন হয়, কাৰণ ইয়াত এটাও মান দিয়া নাই যে আমি এটাৰ পৰা উলিয়াব পাৰিম কিবা কোনোমতে। ইয়াৰ পৰা এটা দিলেতো নহ'ব, দুটা দিব লাগিব। দুটা মান দিলেতো আমি এটাৰ পৰা উলিয়াই দিলোহেঁতেন, মানে অনুপাতটোৰ পৰা, অনুপাতটো ব্যৱহাৰ কৰি পেলাই হয়তো উলিয়াব পাৰিলোহেঁতেন। বুজি পাইছ? কিন্তু আমি ইয়াত এনেকৈ উলিয়াব নোৱাৰিম। আমি মুঠ মানৰ পৰা উলিয়াব লাগিব। মুঠ পৰিমাণটো চোৱা কি হ'ব ইয়াতে? ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি বা কোণৰ মাপৰ সমষ্টি, মাপত লিখি ল'বা। এইটো হ'ব আমাৰ মুঠ পৰিমাণ, যিটোৰ পৰা আমি উলিয়াব লাগে। (180° হৈছে? ঠিক আছে, মই এইখিনি মুচি আছোঁ। ওপৰৰখিনি লাগে তোমালোকে এইখিনি লিখি লোৱা গোটেইখিনি। নেক্সট আমি এই মাপখিনি উলিয়াবলৈ আৰম্ভ কৰিম। এটাকে এর মান নহয়, আমি মুঠ এমাউন্টৰ পৰা, মুঠ পৰিমাণটোৰ পৰা আমি উলিয়াবলৈ চেষ্টা কৰিম। চোৱা ইয়াত কি আছিল? এৰ মাপ, বিৰ মাপ, চিৰ মাপ এদৰে আমি লৈছোঁ, হয় নে নহয়? তেতিয়া এৰ মাপটোৱে বুজোৱা সংখ্যাটো 4 হ'ব। তেতিয়াহ'লে এৰ মানত বা এৰ মাপত যিটো মান আহিব, সেই মানটো হোৱাৰ সময়ত আমি 4টো ওপৰত বহুৱাই তলত সংখ্যাকেইটাৰ যোগফল আগত যেনেকৈ কৰিছিলা, যিজন ব্যক্তি পাব সেই ব্যক্তিৰ মানৰ নহয়, সেই ব্যক্তিৰ টকাৰ মানৰ, টকা যিমান হ'ব, টকাৰ পৰিমাণৰ পৰা যিটো সংখ্যা আহিছে বা পৰিমাণটো যিটো সংখ্যা বুজাই আছে, সেই সংখ্যাটো আমি বহুৱাইছিলোঁ, হয় নে নহয়, ওপৰত। আৰু মুঠ যোগফলটো বহুৱাইছিলোঁ কাৰ? অনুপাতটোৰ জড়িত সংখ্যাকেইটা। ইয়াতো এইদৰে আমি এৰ মাপে বুজোৱা সংখ্যাটো 4 লৈছোঁ, আৰু অনুপাতটোৰ জড়িত সংখ্যাকেইটাৰ যোগফল লৈছোঁ 45 তলত, আৰু মুঠ পৰিমাণ বা ত্ৰিভুজৰ কোণৰ মুঠ সমষ্টি 180°, তিনিটা কোণৰ সমষ্টি, মানে মুঠ মাপৰ সমষ্টি। ইয়াত চোৱা 45ৰে আমি ইয়াক হৰণ দিব পাৰি। ইয়াত হৰণ দিলে কি হ'ব? 4 বাৰ যাব, চাই ল'বা তোমালোকে। 4 × 4 কিমান হ'ব? 16°। বুজি পাইছা? ইয়াতে ডিগ্ৰী দি দিবা, হ'ল। ইয়াতে 4 × 4 এইদৰে ডিগ্ৰী নিদি পেলাই তোমালোকে, এইটো 4টো ডিগ্ৰী নাছিল, এইটোৰ ওপৰত ডিগ্ৰী থাকিব, ইয়াতে দিব পাৰিবা এনেকৈ, হ'ব। এতিয়া বিৰ মাপ,
বিৰ মাপ বিৰ কি আছিল বিয়ে বুজোৱা সংখ্যাটো হ'ব বিৰ মাপে বুজোৱা সংখ্যাটো 12 by 45 into 180 এই হিচাপে বগনাংশটো ভালকে মনত ৰাখিব এইটো কেনেকৈ উলিয়াব পাৰি তলত মুঠ থাকিব যোগফলবিলাক অনুপাতটোৰ সংখ্যাকেইটাৰ যোগফল আৰু ওপৰত থাকিব যিটো উলিয়াব বিচাৰি আছো সেইটোৱে বুজোৱা সংখ্যাটো অনুপাতটোত আৰু ইয়াতে থাকিব মুঠ পৰিমাণ যিখিনিৰ পৰা আমি এইখিনি উলিয়াই আছো গোটেইখিনি এতিয়া ইয়াত কিমান আহিব ইয়াতে 4 হ'ব ইয়াত কিমান হ'ব 12 into 4 কিমান হয় 48 ডিগ্ৰী নেক্সট বিৰ মান সিৰ মাপ সিয়ে বুজোৱা সংখ্যাটো সিৰ মাপে বুজোৱা সংখ্যাটো হ'ব 29 divided by 45 into 180 এইটো হ'ব কিমান 45 কাটিলে তো 4 থাকিব জানা 4 লগত এইটো পূৰণ দিয়া কিমান হ'ব 36 9 4 36 আৰু 4 2 8 plus 3 কিমান হ'ব 11 ন ডিগ্ৰী এইখিনি আহি গ'ল আমাৰ তিনিটা কোণৰ মাপ এতিয়া চোৱা নম্বৰ 12 এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 9:7 যেতিয়া আয়তটোৰ প্ৰস্থ 378 সেন্টিমিটাৰ তেন্তে পৰিসীমা উলিওৱা ইয়াত তোমালোক দেখা পাইছে অনুপাতটো দিয়া আছে হয়নে আৰু ইয়াতে প্ৰস্থ এটা দিয়া আছে যেটো অনুপাত দিয়া আছে চোৱা 9:7 আছিল নহয় ইয়াৰ ভিতৰত 9 বুজোৱা 7 বুজোৱা ৰাশিটো আমাৰ দিয়া আছে প্ৰস্থ যেটো 378 মান দিয়া আছে তো এনেকৈ এটা দিয়া থাকিলে আনটো আমি উলিয়াব পাৰি বুজি পাইছা য'ত একো দিয়া নাথাকে তাত মুঠ সংখ্যাৰ পৰা উলিয়াব লাগিব বুজি পাইছা ক'ৰ পৰা উলিয়াম এইটো বিচাৰিব লাগিব এটা বা দুটা দিয়া থাকিলে আমি উলিয়াব পাৰিম তিনিটা হ'লে মুঠ বুজি পাইছা তো আমি ইয়াত কেনেকৈ উলিয়াব পাৰি একেবাৰে শ্বৰ্ট ফৰ্মত দি আছো এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 9:7 তো আমি লিখিম কি আয়তৰ ইয়াত আমি একো ধৰিব নালাগে একেবাৰে শৰ্টকাট কৰি দিছো আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত কি হ'ব 9:7 ওকে আয়তটোৰ প্ৰস্থ এইখিনি আমাৰ দিয়া আছে বুজি পাইছা আয়তটোৰ প্ৰস্থ আমাৰ দিয়া আছে 378 ঠিক আছে সেন্টিমিটাৰ ঠিক আছে ইয়াত 3 মিটাৰ 78 সেন্টিমিটাৰ হ'ব পাৰে এতিয়া চোৱা ইয়াত আমি পৰিসীমা উলিয়াব লাগে নহয় জানো প্ৰথমতে আমি পৰিসীমা উলিয়াবলৈ হ'লে কি কৰিব লাগিব পৰিসীমা আমি কেনেকৈ উলিয়াও এটা আয়তৰ পৰিসীমা কেনেকৈ থাকে আয়তৰ পৰিসীমা চোৱা আয়তৰ পৰিসীমা ন 2l plus b দৈৰ্ঘ্য প্লাস প্ৰস্থ l মানে লেন্থ আৰু b মানে ব্ৰেডথ বুজি পাইছা ইয়াত l ৰ মান যিকোনো এটা হ'ব পাৰে আমি নাজানো কি তেনেকুৱা বুজাই আছে কি দৈৰ্ঘ্য প্লাস প্ৰস্থ এনেকুৱা এইটো সূত্ৰ বুজি পাইছা পৰিসীমা 2l plus b l plus b আমাৰ ইয়াত b দিয়া আছে ব্ৰেডথ যেটো প্ৰস্থ l দিয়া নাই l টো লাগিব তেতিয়ালে পৰিসীমা উলিয়াব পাৰি অনুপাতটো আছে ন এক মিনিট তোমালোকে এটা বস্তু চোৱা মই অলপ বেলেগকৈ উলিয়াইছো ইয়াত তোমালোকে চোৱা দীৰ্ঘ আৰু প্ৰস্থৰ অনুপাত
প্ৰস্থ আমাৰ দিয়া আছে, সেইকাৰণে মই প্ৰস্থটোক 1 বনাই আছোঁ। চোৱা, প্ৰস্থই বুজোৱা সংখ্যাটো মই 1 বনাই আছোঁ, দুইটাক 7ৰে ডিভাইড দি আছোঁ। আগতে এটা কৰিছিলোঁ এনেকুৱা। কিয় মই এইটো কৰিছোঁ? কাৰণ আমি দিক উলিয়াব লাগে, বুজি পাইছা? আমি কি দেখা পাইছোঁ ইয়াতে? প্ৰস্থই বুজোৱা সংখ্যাটো 1 আৰু দিকে বুজোৱা সংখ্যাটো 9/7 এনেকৈ বনাই দিছোঁ। দুইটাক 7ৰে ডিভাইড কৰি লোৱা। এতিয়া যদি আমি এইদৰে ইমাজিন কৰোঁ যে আয়তটোৰ দিক আৰু প্ৰস্থ সঁচাকৈ 9/7 আৰু 1 চেণ্টিমিটাৰত ইমাজিন কৰিলোঁ, তেতিয়াহ'লে কি হ'ব? আয়তৰ প্ৰস্থৰ 9/7 গুণ কি হ'ব? দিক হৈ যাব। প্ৰস্থৰ 9/7 গুণ, প্ৰস্থ যদি 1 হয় তেতিয়াহ'লে 1ৰ লগত 9/7 পূৰণ কৰি 9/7 আহিব। কি হ'ব? 9/7 টাইমছ অফ দ্য ব্ৰেডথ অফ দিছ ৰেক্টেংগুল। বুজি পাইছা? 9/7 টাইমছ। এতিয়া কি বুজাই আছে? আমি প্ৰস্থৰ যিমান প্ৰস্থ ইয়াতে মই 1 ইমাজিন কৰিছোঁ, যি ইমাজিন কৰিছোঁ সেইটো আহিছে। 1 ইমাজিন কৰিছোঁ প্ৰস্থ, তেতিয়াহ'লেতো এইটো 9/7 আহিব। মানে প্ৰস্থ 1 হ'লে দিক 9/7 এইদৰে ক'ব পাৰিম। আচলতে নহ'ব পাৰে। তো প্ৰস্থ বেলেগ কিবা হ'লে তেতিয়াহ'লে দিক কিমান হ'ব সেইটো আমি 9/7 পূৰণ কৰিলেই পাওঁ, হয় নহয়? যেনেকৈ 1 পূৰণ কৰিলে 9/7 পাই আছোঁ, 1ৰ লগত 9/7 পূৰণ কৰিলে। তো চোৱা, এনেকে আয়তটোৰ দিক 378 into 9/7, প্ৰস্থ যিমান আছে তাৰ 9/7 গুণ। বুজি পাইছা? এতিয়া চোৱা, ইয়াক 7ৰে ডিভাইড কৰিলে কি হ'ব? ইয়াতে 35 আৰু ইয়াতে কিমান থাকিব? 4, নহয়? 54 into 9 কিমান হ'ব? 9 4 যা 36, নহয় জানো? 36 ৰ 3 থাকিল, পিছত কিমান হ'ব? 9 5 যা 40, 5 plus 3 48, no 48। মই ইয়াতে চেণ্টিমিটাৰ লিখি আছোঁ। এতেকে আয়তটোৰ পৰিসীমা আমি পাব পাৰিম। দিক প্লাস প্রস্থ, ইয়াতে লিখিছিলোঁ আমি এইটো। দিক কিমান আছে? 486, প্রস্থ কিমান আছে? 378। দুইটা যোগ কৰিলে আমি কি পাওঁ? ইয়াতে 14, নহয় জানো? 1, ইয়াৰ পিছত ইয়াত কিমান থাকিব? 16 plus 1, ইয়াতে হ'ব 8, নহয় জানো? ইয়াৰ পিছত কিমান হ'ব? ইয়াতে 4 to the 8, 6 to the 12, 8 to the 16 plus 1, 1728 সেন্টিমিটার। চাওচোন তোমালোকৰ উত্তৰমালাৰ লগত মিলিছে নে নাই। ঠিক আছে, হ'ব আজিলৈ ইমানেই ৰাখক।